হালেলুয়া প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু সকল 15 দিন সুন্দৰ বতৰ ঈশ্বৰে আমাক দিছে আৰু সদায় দিন ঈশ্বৰৰ বাক্য পঢ়াৰ নিচিনাকৈ আহক আজি আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ গীতমালা 107 অধ্যায়ৰ 8 আৰু 9 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, লোকবিলাকে জিহুৱাৰ দয়াৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰক, মনুষ্য সন্তানবিলাকলৈ কৰা তেওঁৰ আচৰিত কাৰ্যৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰক। আৰু 9 নম্বৰত কৈছে, কিয়নো তেওঁ হাবি আহি প্ৰাণক তৃপ্ত কৰে আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যৰে পূৰ কৰে। হালেলুয়া প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিম। অকল ইয়াতে দাৱীদে কি কৈছে, যিটো পঞ্চম খণ্ডত গীতমালাৰ যিটো পঞ্চম খণ্ড, ইয়াতে 8 আৰু 9 পদত এনেকৈ কৈ আছে, জিহুৱাৰ মহিমাৰ কাৰণে, জিহুৱাৰ যিটো দয়া, জিহুৱাৰ যিটো মহিমা, আমি সেই মহিমাৰ কাৰণে আমি তেওঁক ধন্যবাদ দিব লাগিব। কাৰণ তেওঁৱে এজন এনেকুৱা ঈশ্বৰ হয় যাক আমি পৃথিৱীৰ সকলো মনুষ্য জাতিয়ে ধন্যবাদ দিয়াটো উচিত হয়। তেওঁ শ্ৰেষ্ঠ ঈশ্বৰ হয়। তেওঁৰ দয়াৰ কাৰণে আজি আমি জীয়াই আছোঁ। তেওঁ নহ'লে একো নহ'ল হয়। গছ বন, চৰাই চিৰিকটি, তৰা নক্ষত্ৰ, এইবিলাক একোৱেই নহ'ল হয়। পানী মাটি, সাগৰ সমুদ্ৰ, পৰুৱা, এইবিলাক একোৱেই নহ'ল হয় তেওঁ যদি নহ'ল হয়। হালেলুয়া। সেইকাৰণে তেওঁক ধন্যবাদ দিয়াটো উচিত হয়। আমি তেওঁক কেতিয়াও পাহৰিব নোৱাৰোঁ। আমেন। আৰু ইয়াতে কৈছে, মনুষ্য সন্তানবিলাকলৈ কৰা তেওঁৰ আচৰিত কাৰ্যৰ নিমিত্তে তেওঁৰ প্ৰশংসা কৰক বুলি কৈছে। আমাৰ জীৱনত তেওঁ কিমান মেৰাকাল কৰিছে, কিমান আচৰিত কাৰ্য কৰিছে, যে গৰ্ভত আমাক এনেকৈ ৰাখিছে। যে গৰ্ভটো এটা, আমি মাতৃৰ গৰ্ভত যেতিয়া আমি থাকোঁ, তেতিয়া পানীৰ, মাকৰ গৰ্ভটোৰ ভিতৰত পানী থাকে। পানীটোৰ কাষত কোষেৰে ভৰপূৰ হৈ সন্তানটি থাকে। মাকৰ গৰ্ভত মাকে কি কি পান কৰে, কি কি নকৰে, তথাপি ঈশ্বৰে সেই গৰ্ভত বাচ্চাটোক, এই সন্তানটিক কিমান ৰক্ষা কৰি কিনে ৰাখে, কি ধৰণৰ ৰক্ষা কৰি কিনে থয়। আৰু যিটো সন্তান জন্ম হয়ে, যিহক জানিব লাগিব, ঈশ্বৰক জানিব লাগিব, যিহুৱাই সেই সন্তানটিক গৰ্ভতে মনোনীত কৰে। হালেলুয়া। তেনেহ'লে আমি তেওঁক ধন্যবাদ দিব পাহৰি যাম কেনেকৈ আমি তেওঁক পাহৰিম? ৰবিচাৰীসকল, উশাহ নিশাহ তেওঁৰ প্ৰাণ আমি লৈ আছোঁ। তেওঁৰ অনুগ্ৰহত আজি আমি এখোজ দুখোজ যি কৰি আছোঁ, তেওঁৰ অনুগ্ৰহত কৰি আছোঁ। তেতিয়াহ'লে সেই ঈশ্বৰৰ আৰু আমি ধন্যবাদ নিদিকৈ কেনেকৈ থাকিব? আমেন। সেইকাৰণে আৰু 9 পদত কৈ আছে, কিয়নো তেওঁ হাবি আহি প্ৰাণক তৃপ্ত কৰে কৈছে। যিবিলাকে জিহুৱাক বিচাৰি হাবা ধৰি খাইছে, হাবিয়া কৰিছে, পানী পিয়া নিচিনাকৈ, এনেকুৱা ব্যক্তিসকলক ঈশ্বৰে তৃপ্ত কৰিব। তেওঁ বাক্যত হেঁপাহ, প্ৰাৰ্থনাত আৰাধনাত হেঁপাহ, তেওঁৰ স্তুতি আৰাধনাত হেঁপাহ, তেওঁৰ প্ৰেম কৰিবলৈ দৌৰি যোৱাত, খেদি যোৱাত, তেওঁৰ আজ্ঞাকাৰী সন্তানবিলাকক তেওঁ কি কৰিব? তৃপ্ত কৰিব। হালেলুয়া। কোনো অভাৱ নহ'ব, কোনো নাটনি, কোনো তেওঁৰ চিন্তা নহ'ব। জিহুৱাই তেওঁৰ কাৰণে চিন্তা কৰিব। আমেন। প্ৰেজ দ্য লৰ্ড। আৰু কৈছে, আৰু ক্ষুধাতুৰ প্ৰাণক উত্তম দ্ৰব্যৰে পূৰ কৰিব কৈছে। যিবিলাক ক্ষুধাতুৰ প্ৰাণ, যিবিলাকে দুখী, যিবিলাকে উপায়হীন বুলি ভাবি থাকে, এইবিলাক প্ৰাণবিলাকক তেওঁ পূৰ কৰিব। যিবিলাক আশা কৰি তেওঁলোকে হাইৰাণ হৈ যায়, আশাহীন হৈ যায়, তেওঁলোকে যদি শেষলৈকে জিহুৱালৈ অপেক্ষা কৰি থাকে, তেনেহ'লে জিহুৱাই তেওঁবিলাকক পূৰ কৰিব। তেওঁলোকৰ আশা, তেওঁলোকৰ ইচ্ছা, তেওঁলোকৰ অভাৱ নাটনিলে সকলোবোৰ তেওঁ পৰিপূৰ্ণ কৰিব, দ্ৰব্যৰে পৰিপূৰ্ণ কৰিব কৈছে। আমেন। সেইকাৰণে আমি তেওঁৰ ওচৰত চাপি যাব লাগে। আমাৰ যিমানে সমস্যা হওক, যিমানে নাটনি হওক, যিমানে আমাৰ যিয়ে যি হওক, তেওঁৰ ওচৰত আমি চাপি যাব লাগে। তেওঁ আমাক দয়া কৰিব আৰু তেওঁ আমি প্ৰশংসা কৰিবতো আমি এৰিব নালাগে। আমি তেওঁক যি অৱস্থাত আমি প্ৰশংসা কৰিব লাগে, ধন্যবাদ দিব লাগে। কাৰণ
তেওঁই যোগ্য ঈশ্বৰ হয়। তেওঁৰ কাৰণে আজি আমি মানৱবাদী হিচাপে জীয়াই আছোঁ। আমেন, প্ৰেইজ দ্য লৰ্ড। আৰু তেওঁৰ কাৰণে আমি হাবিয়াস হ'ব লাগে, আসক্ত হ'ব লাগে। তেতিয়াহে ঈশ্বৰে, আমি যদি তেওঁক আসক্ত হওঁ, তেওঁ আমাৰ ওপৰত আসক্ত হ'ব। আমি যদি তেওঁক হাবিয়াস কৰোঁ, তেওঁ আমাক হাবিয়াস কৰিব। আমেন, প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰি কৰিছোঁ কি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আৰু আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু আপোনাৰ বাইকৰ কাৰণে, সুন্দৰ তোমাৰ প্ৰেমৰ কাৰণে। আৰু তুমি যে দয়ালু ঈশ্বৰ, তুমি যে নিজৰ সন্তানবিলাকক তুমি কেতিয়াও ভোকত নাৰাখা, কেতিয়াও তুমি প্ৰভু কষ্টত নাৰাখা। পৰি গ'লেও পিছলি গ'লেও তুমি উঠাও ঈশ্বৰ, তুমি বনাও ঈশ্বৰ। প্ৰভু ধন্যবাদ দিওঁ। আৰু আমাৰ মুখৰ পৰা যাতে কেতিয়াও প্ৰভু ধন্যবাদটো গুচি নাযায়। আৰু সদায় যিকোনো সময়তে যাতে তোমাক ধন্যবাদ দিব পাৰোঁ, এনেকুৱা হৃদয়, এনেকুৱা মন দিয়া প্ৰভু। প্ৰভু তোমাৰ আচৰিত কৰ্মৰ কাৰণে ধন্যবাদ প্ৰভু। আমাক জীয়াই ৰখাৰ কাৰণে ধন্যবাদ প্ৰভু। ধন্যবাদ প্ৰভু সকলো বিষয়ৰ কাৰণে, এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন, প্ৰেইজ দ্য লৰ্ড।